নমস্কাৰ। আপোনালোকে মোৰ আগৰ মোৰ জীৱন মোৰ কথাৰ যিটো মই অটোবায়োগ্ৰাফি দিম, actually you got lot of enjoyment. So I am going to read the actually subsequent next part of my autobiography. So if anything wrong, excuse me for that. তেতিয়া মই দ্বিতীয় মানৰ ছাত্ৰ। গুৰুৱে চ'দা খাবৰ কাৰণে এদিন বৰপুখুৰীৰ পৰা পানী অনাৰ দায়িত্ব আমাহাবৰ ওপৰত পৰিল। পানী টেবুলৰ ওপৰত থ'বলৈ আনি দেখোঁ গুৰুদেৱে বহলকৈ মুখ মেলি নাকেৰে ডাঙৰ ডাঙৰ শব্দ কৰি শুই আছে আৰু নাকৰ ওচৰতে চ'দা খাৰৰ টোপোলাটো পথাৰৰ বতাহে মেলি থৈ পাহাৰৰ দৰে যেন দম পাতি পেলাই ৰাখিছে। দেখোঁ গুৰুৱে বহলকৈ মুখ মেলি নাকেৰে ডাঙৰ ডাঙৰ শব্দ কৰি শুই আছে আৰু নাকৰ ওচৰতে চ'দা খাৰৰ টোপোলাটো পথাৰৰ বতাহে মেলি থৈ পাহাৰৰ দৰে যেন দম পাতি পেলাই ৰাখিছে। হঠাতে মোৰ মনত দুষ্ট মনোভাৱ এটা জন্মিল। পানীখিনি লাহেকৈ থৈ বতাহৰ লগত চ'দা অলপ লাহেকৈ নাকৰ পিন্ধালৈ ফু মাৰি দিলোঁ। লগে লগে গুৰুদেৱে প্ৰচণ্ডভাৱে সাঁচি বহুবাৰ মাৰি শুই থকা অৱস্থাত চকুৰ পৰা বাগৰি পৰিল আৰু মৰিলো বুলি ডাঙৰকৈ এটা চিঞৰ মাৰি সময় পানী থোৱা ছুটি পঢ়াশালীৰ ভিতৰত গুৰু আৰু মই হঠাৎ দৌৰ মাৰি পলাওঁতে গুৰুদেৱে দেখিলে আৰু পিছে পিছে দৌৰি গৈ মোক ধৰি আনি টেবুলৰ খুটাত হাত দুখন টানকৈ বান্ধি আঁঠু কৰাই থ'লে। খঙত অগ্নিশৰ্মা হৈ পথাৰৰ ভলুকা বাঁহৰ জেওৰা খৰি এডাল উঘালি আনি খুব পিটিলে আৰু ছুটিৰ সময়লৈকে বান্ধি থ'লে আৰু ছুটিৰ পিছত কেকাই কেকাই লেঙেৰাই লেঙেৰাই কান্দি তেজেৰে চোলা পেণ্ট ৰঙা হৈ ঘৰ পালে। বৌতি মাহিতীয়ে মোৰ অৱস্থা দেখি কান্দিবলৈ ধৰিলে আৰু ক'লে মোৰ ল'ৰাটো মাৰিলে। দেউতাই ঘৰলৈ আহি মোৰ দুষ্টামিৰ খবৰ জানি বৰ দুখ কৰি গালি পাৰিলে আৰু ক'লে মোৰ নাক কাণ তই কাটি দিবি। গুৰুদেউৰ একচুৱেলি মাৰণৰ কোবত প্ৰায় কেইবাদিনো খেতেলিত পৰি থাকিলোঁ। ভালকৈ উঠাৰ পিছত বৰ ভয়ে ভয়ে দেৰিকৈ পঢ়াশালীলৈ গ'লোঁ আৰু দুৱাৰ মুখত ৰ'লোঁ। গুৰুৱে মৰম খং দুখৰ মিঠা মাতেৰে ক'লে সোমাই আহ, তই এইকেইদিন নাই, মই ভাতেই খাব পৰা নাই অ'। তোক মাৰি মই জানো শান্তিত আছোঁ। তেতিয়াৰ পৰা ডাঙৰ মানুহ হ'বলৈ চেষ্টা কৰ। গুৰুৰ প্ৰচণ্ড পিটন পাই মই তেতিয়াই প্ৰতিজ্ঞা কৰিলোঁ গুৰুৰ দৰে মই এদিন এজন ডাঙৰ মানুহ হ'ম। বিচনাত পৰি থকা দিনকেইটাতো গাঁৱৰ কোনো লোকেই মোৰ খবৰ কৰিবলৈ নাহিল, কাৰণ সকলোৰে মুখে মুখে হেৰেমে বেয়া কাম কৰিলে। আৰু এতিয়া কালৰো কাল বিপৰীত কাল হয় নাই চালিকে পাহৰ গাঁও, কাৰণ আজিৰ দিনত লহপহ হৈ উঠা বহু সংখ্যক ল'ৰা ছোৱালীয়ে এক্সট্ৰিম পেৰেণ্টেল কেয়াৰৰ বাবে ধ্বংসৰ গৰা হ'ল। কথাষাৰ নিশ্চয় মিছা কোৱা নাই যেন লাগে, কাৰণ আমাৰভাৱে বহুদিন বহু ৰাতি বহু মাহ বহু বছৰ গভীৰ আৰু অতি সূক্ষ্মভাৱে চিন্তা কৰি পোৱা এইষাৰ কথা। তাৰপিছত শুনক, বৌতিৰ একমাত্ৰ ভাই আমাৰ সকলোৰে অতি মৰমৰ আজলা মোমাইটি। প্ৰথম শ্ৰেণীত আমাৰভাৱে পঢ়ি থাকোঁতে ডাঙৰ বাইদেউৰ বিয়ালৈ এসপ্তাহেই নাই। পঢ়াশালী গধূলি বাইদেউৰ বিয়াৰ মংগলৰ কাৰণে 9 পুৰুষৰ একঠা চাউল খুৱাব গাঁৱৰ ৰাইজক। আমাৰ একমাত্ৰ মোমাইটিয়ে মিটং নৈৰ পৰা এটা প্ৰকাণ্ড কলগছীয়া বৰালি আনি সন্ধিয়াতে লৈ একমাত্ৰ বায়েকৰ অৰ্থাৎ আমাৰ বৈকুণ্ঠগামী বৌতি ঘৰ সোমাইছিল। আমাৰ মোমাইটিহঁতৰ ঘৰ মিটং নৈ পাৰত অৰ্থাৎ গৌৰীসাগৰ ডিষ্ট্ৰিক্ট গাঁৱত। তেতিয়াৰ দিনত মিটিঙত এনেধৰণৰ ডাঙৰ মাছৰ প্ৰচণ্ড খলকনি উঠে আৰু আমাহাবৰ মোমাইটিহঁতে বৰ জালেৰে এনেধৰণৰ মাছবোৰ ধৰে। আমাৰ মোমাইটি আছিল অতি সহজ সৰল, অতি দুখীয়া, শিক্ষা দীক্ষা বুলিবলৈ একেবাৰেই নাছিল। মামীৰ সৈতে 7টা ল'ৰা ছোৱালীৰে মোমাইটিৰ ঘৰখন সদায় উলহ মালহ আৰু আনন্দমুখৰ আছিল।
কিছু বছৰেকত প্ৰায় কিন্তু বছৰেকত প্ৰায় ছমাহ খাবলৈ জুৰে, ছমাহ নুজুৰে। কাৰণ আমাৰ মোমাইকীহঁতৰ গাঁওখন দিখৌ নৈ পাৰত হোৱাৰ কাৰণে কেতিয়াবা ভৰ বাৰিষা ভয়ানক বানপানীয়ে নৈখনৰ মথাউৰি ভাঙে আৰু ঘৰ বাৰীৰ লগতে খেতিৰ সজাল ধৰা ৰোৱাবোৰো ঘূৰাই ধ্বংস কৰে। সেইকাৰণে জাৰকালি মোমাইকীয়ে সপ্তাহ 15 দিনৰ মূৰে মূৰে অতি পুৰণা কাঠৰ পেডেল থকা ভগা চাইকেলখন লৈ আঁঠুলৈকে চুৰিয়া কোচাই ভৰ দুপৰীয়া টিকা ফুটা লোকবোৰক মৰাপাতৰ বস্তাত ডাঙৰ ডাঙৰ বৰালি শ'ল মাছ লৈ বাইকৰ ঘৰ সোমাই আৰু লগে লগে বিশেষকৈ আমাৰ মোমাইকী অহা দেখি আনন্দতে আমাৰ মোমাইকী আহিছে বুলি নমনামুখলৈ গৈ মোমাইকীৰ চাইকেলখনতে ধৰোঁ আৰু লগে লগে মোমাইকীয়ে চাইকেলৰ পৰা নামি আধা ফুটা পুৰণা পাঞ্জাবী চোলাটোৰ জেপত হাতখন সোমাই অতি ট্ৰেন্সপাৰেণ্ট পাতল প্লাষ্টিকেৰে মেলিওৱা সুদৰ্শন চক্ৰ কাটি আমাৰ প্ৰতি ভাল লগা বিস্কুটৰ পেকেটটি মৰমেৰে দি কয়, বোন ল। আমাৰ মোমাইকী মাত্ৰ এজন আছিল, বৌতীৰ একমাত্ৰ ভাই। সেই মোমাইকীয়ে আমাৰ আটাইকেইটা ভাগিনক সোণ বুলিহে মাতিছিল। সেয়ে মোমাই আছিল আমাৰ কিবা মৰমৰ। নমস্কাৰ, আজি ইমানতে মই শেষ কৰিলোঁ, সময় কাৰণ 13-14 মিনিটমানৰ কাৰণে কওঁ। চ' নেক্সট টাইম একচুৱেলি I did the next part of my autobiography. If anything wrong, excuse me for that. Thank you very much.